গতিকে চাবা বংশ গতি ইন্টাৰনেটটো দিগদাৰ কৰিছে এতিয়া অলপ খৰকে পঢ়োৱা ভাল মোৰ মাতটো শুনিছা নাই তোমালোকে শুনিছো মেম শুনিছা ন মাজতে কাটি গৈছিলে নেটৰ কাৰণে বংশ গতি আৰু বংশ বৃদ্ধি কি যে লিখিছো নহয় লৰালৈ লিখিবলৈ গৈ বংশ বৃদ্ধি এতিয়া চাবা বংশগতিত জনন কোষৰ ক্ৰমজোমত থকা জিনে ভাগ লয় ইয়াত পিতৃপুৰুষৰ লক্ষণ উত্তৰ পুৰুষলৈ বা সতি সন্ততি দেহলৈ জনন কোষৰ ক্ৰমজোমত থকা জিনে কঢ়িয়াই লৈ যায় জিন ডিএনএ নামৰ নিউক্লিয় প্ৰটিন যেতিয়া এটা উচ্চ শ্ৰেণীৰ জীৱৰ দেহত যেতিয়া যৌন প্ৰজনন ঘটে তেতিয়া আধাখিনি পিতৃদেহৰ পৰা জিন আহে আধাখিনি মাতৃদেহৰ পৰা জিন আহে মানে আধা ডিএনএ পিতৃৰ পৰা আহে আধা ডিএনএ মাতৃৰ পৰা আহে সিহঁতি আহি যেতিয়া যোজন কোষত যেতিয়া লগ লাগে তেতিয়া কি হয় যে তাৰ ভিতৰত যিকেইটা জিন প্ৰভাৱী হয় সেই জিন কিটাৰ লক্ষণ জীৱটোৰ দেহত প্ৰকাশ পায় এইখিনি মই আগৰ লেসনত আগতে তোমালোকৰ ক্লাছত পঢ়াইছো গতিকে সেই জিন কিটা কোৱা হয় প্ৰভাৱী জিন বংশগতিত বংশগতি হৈছে যে জনন কোষৰ ক্ৰমজোমত থকা জিন বা ডিএনএ কণিকাই পিতৃপুৰুষৰ লক্ষণ উত্তৰ পুৰুষলৈ বহন কৰা প্ৰক্ৰিয়াক বংশগতি বোলে বংশানুক্ৰমে কঢ়িয়াই লৈ যায় এটা বংশতে শেষ হৈ নাযায় বংশগতি আগৰ বংশৰ পৰা তাৰ পিছৰ বংশলৈ আহে লক্ষণ তাৰ পিছৰ পৰা তাৰ পিছলৈ আহে তাৰ এনেদৰে বংশানুক্ৰমে লক্ষণবিলাক পৰিবাহিত হয় তাকে কোৱা হয় বংশগতি আৰু বংশ বৃদ্ধি বা বংশ বিস্তাৰ হৈছে কি যে যি জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা এটা জীৱৰ পৰা তাৰ দৰে হুবহু আন এটা জীৱৰ সৃষ্টি হোৱা প্ৰক্ৰিয়া বংশ বৃদ্ধি বা বংশ বিস্তাৰ বোলে যে যি জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা এটা জীৱই তাৰ দৰে হুবহু আন এটা জীৱৰ সৃষ্টি কৰা প্ৰক্ৰিয়াক বংশ বৃদ্ধি বা বংশ বিস্তাৰ বোলে তাৰমানে বংশ বৃদ্ধি ঘটিলে কি হয় যে তাৰ দৰে যি সংখ্যা বাঢ়ি গৈ থাকে আৰু বংশগতিত জনন কোষৰ ক্ৰমজোমে জিনখিনি বংশবৃদ্ধি তাৰ পিছত ঘটে তাৰ আগতে কি হয় যে জনন কোষৰ ক্ৰমজোমৰ জিনে কি কৰে মাক বাপেকৰ লক্ষণ পিছৰ বংশলৈ কঢ়িয়াই লৈ যায় হেতু উদ্ভিদ হওক প্ৰাণী হওক একেই কথা যে উচ্চ শ্ৰেণীৰ জীৱৰ ক্ষেত্ৰত যে জনন কোষৰ ক্ৰমজোমৰ জিনে পূৰ্বপুৰুষৰ লক্ষণ তাৰ পিছৰ বংশলৈ উত্তৰ পুৰুষলৈ বহন কৰে হেতু হৈছে বংশগতি আৰু তাৰ পাছত কি হয় যেটো যোজন কোষ সৃষ্টি হয় যদি পঢ়িছা মনত আছে যোজন কোষ সৃষ্টি হয় সেই যোজন কোষটোৰ পৰা কি হয় যে যেটো নতুন জীৱ সৃষ্টি হয় হেতু হৈছে বংশ বৃদ্ধি বংশ বিস্তাৰ প্ৰথমতে বংশগতি যে লক্ষণবিলাক কঢ়িয়াই লৈ আহিব জনন কোষৰ ক্ৰমজোমৰ জিনে আৰু তাৰ পাছত সৃষ্টি হ'ব যোজন কোষটো তাত আধা পিতৃ ক্ৰমজোম আধা মাতৃ ক্ৰমজোম আহি লগ লাগিব মানে আধা পিতৃ ডিএনএ আধা মাতৃ ডিএনএ আহি লগ লাগিবলৈ এটা কোষ সৃষ্টি কৰিব সেই কোষটো কোৱা হৈছে যোজন কোষ বা ভ্ৰূণ কোষ বা ভ্ৰূণাণু আৰু সেইটোৰ পৰা পিছত এটা নতুন জীৱৰ সৃষ্টি হয় সেই যি কোষটোৰ পৰাই সেই যোজন কোষটোৰ পৰাই কি হয় এটা জাইগত বুলি কোৱা হয় ইংলিছত সেই জাইগত বা যোজন কোষটোৰ পৰাই এটা নতুন জীৱৰ সৃষ্টি হয় সেইটো হৈছে বংশ বৃদ্ধি এটা জীৱৰ পৰা সংখ্যা বৃদ্ধি হৈ যোৱাটো বংশ বৃদ্ধি আৰু বংশগতি জনন কোষৰ ক্ৰমজোমৰ জিনে লক্ষণ কঢ়িওৱা প্ৰক্ৰিয়াটো বংশগতি সেইটোৱে প্ৰথমতে বংশগতি ঘটিব মানে লক্ষণ পাৰ হ'ব তাৰ পিছত যোজন কোষ সৃষ্টি হ'ব তাৰ পিছত সেই যোজন কোষটোৰ পৰা এটা নতুন জীৱৰ সৃষ্টি হ'ব হেতু হৈছে বংশ বৃদ্ধি এটো উচ্চ শ্ৰেণীৰ জীৱৰ দেহত কিন্তু যিবিলাক নিম্ন শ্ৰেণীৰ জীৱ এক কোষী জীৱ ধৰা হল এক কোষী জীৱ কিছুমান বহু কোষীও আছে ধৰা হাইড্ৰা এনেকুৱা গতিকে চাবা যিবিলাক নিম্ন শ্ৰেণীৰ জীৱ সিহঁতৰ দেহত জনন কোষৰ দ্বাৰা বংশ গতিও নঘটে আৰু সিহঁতৰ পিতৃ দেহৰ ক্ৰমজোম মাতৃ দেহৰ ক্ৰমজোম আহি তাঁতৰ লগো নালাগে লগ লাগিবিলাক যোজন কোষো তাঁতৰ সৃষ্টি নহয় মানে যিবিলাক নিম্ন শ্ৰেণীৰ জীৱ সিহঁতৰ কি হয় তাঁতৰ এটা কোষৰ পৰাই সিহঁতৰ এটা কোষে দুভাগ হৈ দুটা জীৱ সৃষ্টি কৰিব
নহলে সিহঁতৰ দেহত কি হ'ব মুকুল সৃষ্টি হ'ব একে ধৰণৰ ধৰা হাইড্ৰা সাইড্ৰা এইবিলাকৰ ধৰা মুকুল সৃষ্টি হ'ব নহলে ডাল পাত আদিৰ পৰা সিহঁতৰ বংশ বৃদ্ধি হ'ব মানে যিবিলাক নিম্ন শ্ৰেণীৰ জীৱ হি উদ্ভিদ হওক হি প্ৰাণী হওক তাত জনন কোষৰ কথা নাহে সিহঁতৰ দৈহিক কোষৰ পৰাই সিহঁতৰ বংশ বৃদ্ধি হয় বংশ বিস্তাৰ হয় বৃদ্ধি বিস্তাৰ একেখৰ পৰা নহয় সিহঁতৰ দৈহিক কোষ মানে ডাল কাটি পেলাই গোলাপৰ ডাল এটা আমি কাটি পেলাই ৰুই দিলো তাত আৰু জনন কোষৰ কথা নাহে তাত পিতৃ জনন কোষ মাতৃ জনন কোষৰ কথা নাহে তাত সেই ডালটো তুমি কাটি দিলা তাৰ যিবিলাক দৈহিক কোষ আছে অংগ গঠন কৰা কোষবিলাকক দৈহিক কোষ বোলে মই আগতেও কৈছো অংগ গঠন কৰা কোষবিলাকক দৈহিক কোষ বোলে আৰু বংশগতিত ভাগ লোৱা কোষবিলাকক জনন কোষ বোলে গতিকে আমাৰ দেহত দুই প্ৰকাৰৰ কোষ আছে দৈহিক কোষ জনন কোষ দৈহিক কোষে আমাৰ দেহৰ অংগ প্ৰত্যংগবিলাক গঠন কৰিছে আৰু জনন কোষে পিতৃ মাতৃৰ লক্ষণ উত্তৰ পুৰুষলৈ বহন কৰে কিন্তু যিবিলাক নিম্ন শ্ৰেণীৰ জীৱ সিহঁতৰ দেহত তোমাৰ বংশগতিৰ জনন কোষৰ কথা নাহে বংশবৃদ্ধিৰ সিহঁতৰ দেহৰ বিভিন্ন অংগৰ পৰা সিহঁতৰ পৰা তাৰ দৰে আন এটা জীৱ সৃষ্টি হয় হৈছে তাৰ দ্বাৰা আংগিক প্ৰজনন যেটো কোৱা হয় যে আংগিক প্ৰজনন যে তাহাঁতৰ দেহৰ বিভিন্ন অংশৰ পৰা হৈছে বিভিন্ন অংশৰ পৰা মানে দৈহিক কোষৰ পৰাই তাহাঁতে কি কৰে তাৰ দৰে আন এটা জীৱৰ সৃষ্টি কৰে জীৱ যেতিয়া বংশবৃদ্ধি ঘটাবই জীৱৰ এটা লক্ষণ হৈছে বংশবৃদ্ধি ঘটোৱা গতিকে হি নিম্ন শ্ৰেণীৰ জীৱ হওক হি উচ্চ শ্ৰেণীৰ জীৱ হওক বংশবৃদ্ধি ঘটাবই গতিকে যিবিলাক নিম্ন শ্ৰেণীৰ জীৱ সিহঁতে সিহঁতৰ দেহৰ বিভিন্ন অংগ প্ৰত্যংগৰ পৰা সিহঁতৰ দেহৰ কোষৰ পৰা তাৰ দৰে হুবহু আন এটা জীৱ সৃষ্টি কৰে হৈছে হেতু কোৱা হৈছে তোমাৰ দৈহিক প্ৰজনন ভেজিটেটিভ ৰিপ্ৰডাকশন গতে দৈহিক প্ৰজনন যে দেহৰ অংগৰ কোষবিলাক মানে দৈহিক কোষৰ পৰাই নিম্ন শ্ৰেণীৰ জীৱ হি প্ৰাণী হওক হি উদ্ভিদ হওক দৈহিক কোষটোৰ পৰাই অংগ গঠন কৰা কোষৰ পৰাই ইহঁতে তাৰ দৰে আন এটা জীৱ সৃষ্টি কৰি বংশ বিস্তাৰ বা বংশ বৃদ্ধি ঘটায় এটো হৈছে দৈহিক প্ৰজনন দেহৰ অংগৰ পৰা হোৱা প্ৰজনন দৈহিক কোষৰ পৰা হোৱা প্ৰজনন নিম্ন শ্ৰেণী কিন্তু উচ্চ শ্ৰেণীৰ জীৱৰ দেহত কিন্তু এটো নহয় ইহঁতৰ প্ৰজননটো হৈছে যৌন প্ৰজনন মানে জনন কোষৰ পৰা হোৱা প্ৰজনন প্ৰথমতে বংশগতি ঘটিব তাৰ পিছত যোজন কোষ সৃষ্টি হ'ব আৰু তাৰ পিছত তাৰ পৰা এটা নতুন জীৱৰ সৃষ্টি হ'ব এতিয়া চাবা মই আগতে তোমালোকক মই পঢ়াইছিলো যে চাবা যেতিয়া এটা পিতৃ জনন কোষ সকলো জনন কোষত ক্ৰমোজোম বিলাক জোৰ পাতি থাকে হেতু তোমাক কৈছে জনন কোষ বুলি নহয় সকলো কোষতে ক্ৰমোজোম থাকে কোষ কেন্দ্ৰত হি দৈহিক কোষক হি জনন কোষক আৰু ক্ৰমোজোমত সংখ্যা জনন কোষৰ ক্ৰমোজোমৰ সংখ্যাও সমান দৈহিক কোষৰ ক্ৰমোজোমৰ সংখ্যাও সমান যে এটো নহয় যে জনন কোষত বেলেগ ক্ৰমোজোম থাকিব যোজন দৈহিক কোষত বেলেগ ক্ৰমোজোমৰ সংখ্যা সমান যিমানডাল ক্ৰমোজোম জনন কোষত থাকিব হিমানডাল ক্ৰমোজোম দৈহিক কোষতো থাকিব কিন্তু কথা হল যে দৈহিক কোষে অংগ গঠন কৰে জনন কোষে বংশ বৃদ্ধি প্ৰক্ৰিয়াত ভাগ লয় বংশগতি প্ৰক্ৰিয়াত বা বংশ বৃদ্ধি প্ৰক্ৰিয়াত ভাগ লয় গতিকে চাবা যে এটা পিতৃ জনন কোষ আৰু এটা মাতৃ জনন কোষ যেতিয়া কি হয় যে ইহঁত যেতিয়া পুৰত হয় তেতিয়া ইহঁতৰ এখিনি মই পঢ়াইছিলো তোমালোকক মিয়োসিস বিভাজন ঘটে শাখাত্মক বিভাজন ঘটে ইহঁতৰ শাখাত্মক বিভাজন ঘটি কি হয় যে ইহঁতৰ পৰা অপত্য জনন কোষৰ সৃষ্টি হয় মই ক্লাছত পঢ়াইছিলো আৰু হেতু কৈছিলো যে মিয়োসিস বিভাজন ঘটিলে ক্ৰমোজোমৰ সংখ্যা হ্ৰাস পায় ডিএনএৰ সংখ্যা হ্ৰাস পায় কমি যায় গতিকে চাবা যে ইয়াৰ পৰা যেতিয়া অপত্য জনন কোষ বিলাক সৃষ্টি হয় অপত্য নতুনকৈ সৃষ্টি হোৱা জনন কোষ আৰু তাত পিতৃদেহৰ টুৱাইস এন ক্ৰমোজোম আছিলে তাৰ আধা থাকিব এন সংখ্যক ঠিক তেনেকে মাতৃদেহটো ই যেতিয়া মিয়োসিস বিভাজন ঘটিব মই আগতে পঢ়াইছিলো কাৰণে মই অলপ খৰকে পঢ়াইছো তোমালোকক ক্লাছত পঢ়াইছিলো এটো মই যে ক্লাছ নহয় এইটোত পঢ়াইছিলো এই অনলাইন ক্লাছত গতিকে চাবা যে মাতৃকোষৰো যেতিয়া ইহঁতি
বংশবৃদ্ধি প্ৰক্ৰিয়াত সোমাব তেতিয়া ইহঁতৰ মিয়োসিস বিভাজন ঘটিব ঘটি যিকেইটা নতুন জনন কোষৰ সৃষ্টি হ'ব সেই নতুন জনন কোষ কিটাত ক্ৰমজোমৰ সংখ্যা ইয়াতো আধা হৈ যাব ইয়াত টুৱাইচেন আছিলে মাতৃদেহত আৰু নতুনকৈ সৃষ্টি হোৱা কোষ কিটাত ক্ৰমজোমৰ সংখ্যা আধা হৈ যাব তাৰ পাছত এটা পিতৃদেহৰ জনন কোষ অপত্য জনন কোষ এটা মাতৃদেহৰ অপত্য জনন কোষ আহি লগ লাগিব এটা পিতৃদেহৰ অপত্য জনন কোষৰ ক্ৰমজোম এটা মাতৃদেহৰ অপত্য জনন কোষৰ ক্ৰমজোম আহি লগ লাগি পেলাই ই এটা কোষত পৰিণত হ'ব ইয়াত পিতৃদেহৰ আধা মাতৃদেহৰ আধা আহি লগ লাগিব আৰু ইয়াত ক্ৰমজোমৰ সংখ্যা হৈ যাব টুৱাইচেন আধাখিনি পিতৃ ক্ৰমজোম আধাখিনি মাতৃ ক্ৰমজোম আহি লগ লাগি পেলাই কি হ'ব ইয়াত ক্ৰমজোমৰ সংখ্যা হৈ পৰিব টুৱাইচেন কাৰ সৈতে সমান ইহঁতৰ পিতৃ আৰু মাতৃৰ সৈতে সমান আৰু এই কোষটো কোৱা হৈছে যোজন কোষ জাইগট বা ভ্ৰূণ কোষ ইয়াৰ পৰাই পিছত এটা নতুন জীৱৰ সৃষ্টি হয় এটা কথা হ'ল যে ক্ৰমজোমৰ সংখ্যাই নিৰ্ধাৰণ কৰে এটা জীৱ কোনটো প্ৰজাতিৰ হ'ব ক্ৰমজোমৰ সংখ্যাই নিৰ্ধাৰণ কৰে এটা জীৱ কোনটো প্ৰজাতিৰ হ'ব কাৰণ একেটা প্ৰজাতি ধৰ মানুহৰ দেহৰ সকলো মানুহৰ দেহত ক্ৰমজোমৰ সংখ্যা সমান 46 টা গতিকে 46 টা ক্ৰমজোম থকা আৰু কোনো জীৱ নাই গতিকে যদি যেতিয়া যেটো যোজন কোষ সৃষ্টি হয় এইটোত যদি 46 টা ক্ৰমজোম গুট খায় তেতিয়া তাৰ পৰা এটা মানুহ সৃষ্টি হ'ব হেতুৱে কথা যে ক্ৰমজোমৰ সংখ্যাই নিৰ্ধাৰণ কৰে জীৱটো কোনটো প্ৰজাতিৰ হ'ব গতিকে যে আধাখিনি পিতৃ ক্ৰমজোম আহে কিয় হয় এটো কিয় হয় যে যেতিয়া জনন কোষবিলাক পুৰত হয় হিহত মিয়োসিস বা শাখাত্মক বিভাজনত সোমায় মিয়োসিস বিভাজনত সোমোৱাৰ লগে লগে ক্ৰমজোমৰ সংখ্যা আধা হৈ যায় নতুনকৈ যিকিটা কোষ সৃষ্টি হয় হিহতৰ ক্ৰমজোমৰ সংখ্যা আধা হৈ যায় বেছিটো ডিটেইলছত তে পঢ়াব নোৱাৰা গতিকে আধা হৈ যায় সেই কাৰণে তাক শাখাত্মক বিভাজন বোলে কাটকৈ আধা হয় যিটো কোষৰ পৰা হিহত সৃষ্টি হৈছিল তাৰ সংখ্যাতকৈ আধা হয় ধৰা এটা পিতৃ জনন কোষ মিয়োসিস বিভাজনৰ সমান সমালে তাৰ পৰা চাৰিটা নতুন কোষ সৃষ্টি হ'ব সেই চাৰিটা কোষত আধা আধা মানে পিতৃ দেহত যদি 10 ডাল ক্ৰমজোম আছে হিহতৰ দেহত 5 ডালকে ক্ৰমজোম থাকিব গতিকে যে মিয়োসিস বিভাজন ঘটি সেই অপত্য কোষবিলাক যে সৃষ্টি হয় হিহতৰ ক্ৰমজোমৰ সংখ্যা পিতৃ বা মাতৃৰ দেহতকৈ আধা হৈ যায় পিতৃ দেহৰ কোষত যিমান ক্ৰমজোম আছিলে তাৰ আধা সংখ্যক থাকে সেই নতুনকৈ সৃষ্টি হোৱা জনন অপত্য জনন কোষ কেইটাত তাৰ কি তাৰপিছত কি হ'ব তাৰ নেক্সট ষ্টেজটো কি যে তাৰ এটা অসংখ্য জনন কোষ সৃষ্টি হয় তাৰ ভিতৰত এটা জনন কোষ তাৰ এটা পিতৃ দেহৰ জনন কোষ এটা মাতৃ দেহৰ জনন কোষ আহি লগ লাগে লগ লগাৰ ফলত আধা পিতৃ ক্ৰমজোম আধা মাতৃৰ ক্ৰমজোম আহি সেই কোষটোৰ ভিতৰত সোমাই পৰে আৰু সেই কোষটোত পিতৃ ক্ৰমজোম মাতৃ ক্ৰমজোম লগ লাগি ক্ৰমজোমৰ সংখ্যা কাৰ সৈতে সমান হৈ যায় এটা পিতৃ আৰু মাতৃৰ সৈতে সমান হৈ যায় টুৱাইচেন সংখ্যক হৈ পৰে টুৱাইচেন সদায় ক্ৰমজোম জোৰ পাতি থাকে n টো 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে 2 হলে 2 দুগুণ 4 ডাল ক্ৰমজোম 3 হলে 2 3 গুণ 6 ডাল ক্ৰমজোম তেনেকুৱা হৈছে গতিকে টুৱাইচেন সংখ্যক ক্ৰমজোম হৈ পৰে আৰু সেই কোষটোৰ পৰা যেতিয়া এটা নতুন জীৱ সৃষ্টি হ'ব তেতিয়া কি হ'ব সেই জীৱটো পিতৃ যিটো প্ৰজাতিৰ জীৱ তেনেকুৱা সেই প্ৰজাতিৰে জীৱ সৃষ্টি হ'ব কাৰণ তাৰ ক্ৰমজোমৰ সংখ্যা পিতৃ আৰু মাতৃৰ সৈতে সমান হৈ পৰে সেই কাৰণে সদায় একে প্ৰজাতিৰ পৰা সদায় একে প্ৰজাতিৰ জীৱই সৃষ্টি হয় যদি মিয়োসিস বিভাজন নহলে হেতেন তেতিয়া কেতিয়াও একে প্ৰজাতিৰ পৰা একে প্ৰজাতিৰ জীৱ সৃষ্টি নহলে হেতেন কেতিয়াও নহলে হেতেন যদি ক্ৰমজোমৰ সংখ্যা কমি নগলেতেন ধৰ টুৱাইচেন পিতৃৰ পৰা আহিলে টুৱাইচেন মাকৰ পৰা আহিলে তে 4n হলতেন 4n হোৱাৰ লগে লগে পিতৃ দেহত আছে টুৱাইচেন পিতৃ মাতৃ দেহত আৰু ইয়াত আছে 4n গতিকে হি এটা নতুন জীৱ যে ৰূপান্তৰ হলতেন হেতুৱে কথা যে সদায় যে একে প্ৰজাতিৰ পৰা একে প্ৰজাতিৰ জীৱই সৃষ্টি হয় তাৰ মূল কাৰণ হৈছে এইটো যে জনন কোষবিলাক যেতিয়া পুৰত হয় তেতিয়া হিহত মিয়োসিস বিভাজনত সোমায় মিয়োসিস বিভাজনক শাখাত্মক বিভাজন বুলি কোৱা হয় কাৰণ কি হয় পিতৃ দেহৰ পিতৃ জনন কোষত যিমান ক্ৰমজোম আছিলে
তাৰ পৰা সৃষ্টি হোৱা অপত্য জনন কোষ কেইটাত ক্ৰমজোমৰ সংখ্যা আধা হৈ যায় যদি তাত 12ডাল ক্ৰমজোম আছিলে ইহতত 6ডালকে থাকিব হেতুৱে তাৰ পিছত তাৰ ভিতৰত যিকোনো এটা পিতৃক্ৰম জনন কোষ এটা মাতৃ জনন কোষ আহি লগ লাগিলে আধা পিতৃদেহৰ ক্ৰমজোম আধা পিতৃদেহৰ ডিএনএ আধা মাতৃদেহৰ ডিএনএ আহি লগ লাগে জোৰা পাতি পেলাই যেটো অপত্য কোষ সৃষ্টি কৰে সেই অপত্য কোষটো কোৱা হৈছে নতুনকৈ সৃষ্টি হোৱা কোষ হেতু কোষক কোৱা হয় যোজন কোষ বা জাইগট ভ্ৰূণাণু তাৰ পৰাই পিছত এটা নতুন জীৱৰ সৃষ্টি হয় এটা মূল কথাটো কি হে জাইগটত থকা ক্ৰমজোমৰ সংখ্যা তাৰ পিতৃদেহৰ আৰু মাতৃদেহৰ সৈতে সমান হয় সেই কাৰণে একে প্ৰজাতিৰ পৰা সদায় একে প্ৰজাতিৰ জীৱ সৃষ্টি হয় তাৰপিছত তুমি চাবা এইগিটা আংগিক প্ৰজনন গিটা পিছত পঢ়াবলগীয়াও নাই বিভংগন শিভংগন এইবিলাক তোমালোকে পাৰিবা তথাপিতো এবাৰ মই ওপৰৰ পৰা পঢ়াই দিম উদ্ভিদলৈ যাওঁ এপাহ উদ্ভিদৰ বিভিন্ন অংশবিলাক এপাহ ফুলৰ উদ্ভিদৰ প্ৰজননলৈ যাওঁ অপুষ্পক উদ্ভিদৰ প্ৰজনন প্ৰক্ৰিয়া মানে উচ্চ শ্ৰেণীৰ জীৱৰ প্ৰজনন প্ৰক্ৰিয়ালৈ যাওঁ এটো এপাহটো বুজাই লওঁ আগতে এপাহ ফুলৰ বিভিন্ন অংশবিলাক হৈছে তুমি যেতিয়া ফুলপাহ আঁকিবা তেতিয়া তুমি আৰম্ভণিৰ পৰা কি কৰিবা ধৰা এপাহ ফুলত কি থাকে কেনেকৈ আঁকিবা মই সহজ প্ৰক্ৰিয়াটো বুজাই দিছো বৃন্ত পুষ্পবৃন্ত এডাল ঠাৰি থাকে বস্তুটো মই উল্টাকে লৈছো কাৰণে উল্টা হৈছে পেজখন দীঘলকে ললো ইখন বোৰ্ডখন পুষ্পবৃন্তৰ ওপৰত নেক্সটটো কি হ'ব তাৰ ওপৰত এনেকুৱা এটা ইয়াক কোৱা হয় পুষ্পাক্ষ পিনটোৱে লিখিবলৈ বৰ দিগদাৰ পুষ্পাক্ষ পুষ্পাক্ষৰ ওপৰত কি থাকে সেউজীয়া পাতৰ দৰে কলিকিটা যে ঢাকি থয় সেউজীয়া পাতৰ দৰে কেইটামান অংশ থাকে ইহতক কোৱা হৈছে বৃতি ফুলৰ পাহিৰ নিচিনা কিন্তু সেউজীয়া অংশ থাকে ইহতৰ ৰংটো সেউজীয়া হয় ইহতক কোৱা হৈছে বৃতি মই বুজাই আছো এডাল ঠাৰি চবে তোমাকে ফুলৰ এডাল ঠাৰি দেখিছা এডালক কোৱা হয় পুষ্পবৃন্ত মানে ঠাৰি ফুলৰ ঠাৰি তাৰ ওপৰত এনেকুৱা এটা গোল টুপা এটা থাকে যাৰ ওপৰত পাহি চাহিবিলাক লাগি থাকে সেই অংশটো সেই আধাৰটোক কোৱা হৈছে পুষ্পাক্ষৰ ওপৰত কেইটামান সেউজীয়া পাতৰ নিচিনা অংশ থাকে যাক কোৱা হয় বৃতি আৰু বৃত্তিৰ ওপৰত কি থাকে ফুলৰ আটাইতকৈ ধুনীয়া ৰঙীন অংশটো থাকে যাক কোৱা হৈছে দলমণ্ডল এফালে লিখো ৰবা দলমণ্ডল আঁকি পেলাই আসলে ফুলটো দি দিব লাগিছিল তোমালোকক ঠিক আছে মই পিছত তোমালোকক দি দিম দলমণ্ডল আছে তাৰ পিছত থাকে দলমণ্ডলত কি থাকে তাৰপিছত ফুলত কি থাকে দুই প্ৰকাৰৰ কেশৰ থাকে যেটো তোমালোকক লাগে এডাল হৈছে গৰ্ভকেশৰ আৰু গৰ্ভকেশৰৰ চাৰিওফালে কি থাকে এনেকুৱা সৰু সৰু কিছুমান অসংখ্য কেশৰ থাকে এইবিলাকক কোৱা হৈছে পুংকেশৰ এপাহ ফুলৰ বিভিন্ন অংশবিলাক আখৰ কেইটা বেয়া হৈছে এই পেনটোৱে লিখিব নোৱাৰি এডাল হৈছে কি যে ইয়াত এডাল ঠাৰি থাকে পুষ্পবৃন্ত ফুলৰ এডাল ঠাৰি থাকে সেইডালক কোৱা হয় পুষ্পবৃন্তৰ লগত লগ লাগি থকা টান
কঠিন অংশটোক কোৱা হৈছে পুষ্পাক্ষ পুষ্পাক্ষৰ ওপৰত লাগি থকা সেউজীয়া পাতৰ নিচিনা অংশকিটাক কোৱা হৈছে বৃতি কলিটোক ঢাক খাই ৰখা সেউজীয়া পাতৰ নিচিনা অংশকিটাক কোৱা হৈছে বৃতি তাৰ পিছত বৃতিৰ পিছৰ অংশটো হৈছে ফুলৰ আটাইতকৈ ধুনীয়া ৰঙীন অংশটোক কোৱা হৈছে দলমণ্ডল ফুলৰ আটাইতকৈ ধুনীয়া ফুলৰ পাহি বুলি আমি যেটো কওঁ ফুলৰ আটাইতকৈ ধুনীয়া ৰঙীন অংশটোক কোৱা হৈছে দলমণ্ডল দলমণ্ডল তো ফুলত দুই প্ৰকাৰৰ কেশৰ থাকে এডাল হৈছে গৰ্ভকেশৰ জবা ফুল পা মন কৰা এডাল দীঘল কেশৰ থাকে দীঘলডাল হৈছে গৰ্ভকেশৰ আৰু গৰ্ভকেশৰৰ চাৰিওফালে কিছুমান সৰু সৰু কেশৰ থাকে সেই কেশৰ বিলাকক কোৱা হৈছে পুংকেশৰ গতি এপা ফুলৰ বিভিন্ন অংশবিলাক গৰ্ভকেশৰৰ ভিতৰত ডিম্বক থাকে গৰ্ভকেশৰৰ ভিতৰত ডিম্বক থাকে আৰু পুংকেশৰৰ ওপৰত কি থাকে পুংকেশৰৰ ওপৰত থকা টান টান গুটা অংশটোক পৰাগধানী বোলে প্ৰতিটো পুংকেশৰৰ ওপৰত সংযোগ হৈ থকা টান গুটা অংশটোক টুকুৰা অংশটোক গুটা অংশটোক পৰাগধানী বোলে আৰু পৰাগধানীৰ ভিতৰত পৰাগ ৰেণুবিলাক সোমাই থাকে কিছুমান ৰেণু সোমাই থাকে সেই ৰেণুবিলাকক কোৱা হৈছে পৰাগ ৰেণু বা পুং ৰেণু যিবিলাক পুংকেশৰৰ ওপৰত লাগি থকা গুটা টান টুকুৰা অংশটোক মানে গোটা টান অংশটোক কোৱা হৈছে পৰাগধানী আৰু পৰাগধানীৰ ভিতৰত পৰাগ ৰেণু বা পুং ৰেণুবিলাক সোমাই থাকে আৰু যিডাল স্ত্ৰীকেশৰ গৰ্ভকেশৰ স্ত্ৰীকেশৰৰ ভিতৰত কি থাকে ডিম্বক সোমাই থাকে গতিকে চাবা এপা ফুলৰ বিভিন্ন অংশবিলাক পুষ্পবৃন্ত ঠাৰিডাল পুষ্পবৃন্তৰ ওপৰত থকা যেটো আধাৰ অংশ কঠিন টান অংশ য'ত ফুলৰ বিভিন্ন চক্ৰবিলাক হাস খাই থাকে যেটো আমাৰ ফুলৰ ফুলদানি নিচিনা কথা যে যেটো টান অংশ আধাৰ অংশ সেই অংশটোক কোৱা হৈছে পুষ্পাক্ষ অন্য কাম নাই ইয়াত কি থাকে ইয়াতে ফুলৰ বিভিন্ন অংশবিলাক হাস খাই থাকে ফুলৰ বাকি অংশবিলাক এই পুষ্পাক্ষতে হাস খাই থাকে ঠাৰিডালৰ কাম হৈছে এই ফুলপাহক কাণ্ডত সংযোগ কৰি ৰাখে ঠাৰিডালৰ বাকি অন্য কাম নাই ঠাৰিডালে পুষ্পবৃন্তৰ কাম এই ফুলপাহক কাণ্ডত সংযোগ কৰি ৰাখে পুষ্পাক্ষৰ কাম যে পুষ্পাক্ষতে ফুলৰ মানে আমাৰ ফুলদানি বিলাকৰ নিচিনা পুষ্পাক্ষতে ফুলৰ বাকি অংশবিলাক হাস খাই থাকে তাৰপিছত পুষ্পাক্ষৰ লগত সংযোগ হৈ থকা সেউজীয়া পাতৰ নিচিনা অংশকেইটাক বৃতি বুলি কোৱা হয় বৃতিৰ অন্য একো কাম নাই কি থাকে কলি অৱস্থাত এই ফুলপাহক কি কৰে ফুলৰ ভিতৰৰ অংশবিলাকক পোক পতংগ বতাহ বৰষুণে নষ্ট কৰিব নোৱাৰাকৈ ঢাকি ৰাখে বৃতিৰ কাম কি যে কলি অৱস্থাত ই ফুলপাহৰ ভিতৰৰ অংশবিলাকক পোক পতংগ বতাহ বৰষুণ আদিয়ে নষ্ট কৰিব নোৱাৰাকৈ ঢাকি ৰাখে দলমণ্ডল গৰ্ভকেশৰ পুংকেশৰ সবকে কি ঢাকি ৰাখে বৃতি পুষ্পাক্ষৰ লগত সংযোগ হৈ থকা সেউজীয়া ৰঙৰ পাতৰ নিচিনা অংশকেইটাক বৃতি বোলে বৃতিয়ে ফুলপাহক কলি অৱস্থাত ফুলৰ ভিতৰৰ অংশবিলাকক পোক পতংগ বতাহ বৰষুণ আদিয়ে নষ্ট কৰিব নোৱাৰাকৈ ঢাকি ৰাখে বৃতি দলমণ্ডল ফুলৰ আটাইতকৈ ধুনীয়া ৰঙীন অংশটোক দলমণ্ডল বোলে ফুলৰ আটাইতকৈ ধুনীয়া ৰঙীন অংশটোক দলমণ্ডল বোলে ফুলৰ আটাইতকৈ ধুনীয়া ৰঙীন অংশটোক দলমণ্ডল বোলে দলমণ্ডলৰ কাম কি ই পৰাগ যুগৰ বাবে যেটো আমি পঢ়িবলৈ গৈ আছো পৰাগ যুগৰ বাবে পোক পতংগক নিজৰ ফালে আকৰ্ষণ কৰে দলমণ্ডলৰ কাম কি যে হি বংশবৃদ্ধিৰ অন্য কামত একো ভাগ নাই কিন্তু ধুনীয়া হয় ৰঙীন হয় গুণ থাকে যাৰ ফলত ই পোক পতংগক নিজৰ ফালে আকৰ্ষণ কৰে পৰাগ যুগৰ বাবে কি কৰে যে পোক পতংগক দলমণ্ডলে এটা কাম হৈছে ফুলপাহক ই ধুনীয়া কৰি ৰাখে দলমণ্ডলৰ কাম লিখা বুলি কলে দলমণ্ডলে ফুলপাহক ধুনীয়া কৰি ৰাখে
দেখা ধুনিয়া কৰি ৰাখে দ্বিতীয়তে ই পোক পতংগ নিজৰ ফালে পৰাগ যুগৰ বাবে নিজৰ দিশত আকৰ্ষণ কৰে দলমণ্ডল আৰু তাৰ পিছত আহিলে গৰ্ভকেশৰ পুংকেশৰ ইহত এই দুইবিধ কেশৰে কি কৰে উদ্ভিদৰ বংশ বৃদ্ধি প্ৰক্ৰিয়াত ভাগ লয় পৰাগ যুগ বা পৰাগন প্ৰক্ৰিয়াত ভাগ লয় মানে বীজ উৎপন্ন গুটি প্ৰস্তুত কৰা প্ৰক্ৰিয়াত ইহতে ভাগ লয় গৰ্ভকেশৰ যেটো ইয়াৰ নেক্সট টেষ্টটো তোমালোকে পঢ়িবা যে গৰ্ভকেশৰ আৰু স্ত্ৰী কেশৰে পৰাগ যুগ প্ৰক্ৰিয়াত ভাগ লয় লৈ কি কৰে যে বীজ বা গুটি সৃষ্টি কৰে আৰু উদ্ভিদ জোপাৰ বংশ বৃদ্ধি প্ৰক্ৰিয়াত সহায় কৰে বীজ বা পৰাগ যুগ প্ৰথমতে পৰাগ যুগ ঘটে উদ্ভিদৰ দেহত পৰাগ যুগৰ উচ্চ শ্ৰেণীৰ উদ্ভিদৰ দেহত পৰাগ যুগ ঘটে ঘটি বীজ সৃষ্টি হয় হৈছে বীজ সৃষ্টি হোৱাৰ পিছত সেই বীজৰ পৰা এজোপা নতুন গছ সৃষ্টি হয় গতিকে পুংকেশৰ আৰু স্ত্ৰীকেশৰে উদ্ভিদজোপাৰ পৰাগ যুগ প্ৰক্ৰিয়াত ভাগ লয় পৰাগন বুলিও কয় পৰাগ যুগ বা পৰাগন বুলিও কয় প্ৰশ্নত পৰাগন সুধিলো একেটা কথাই সুধিছে তোমাক পৰাগ যুগ বা পৰাগন প্ৰক্ৰিয়াত ভাগ লয় লৈ বীজ উৎপন্ন কৰে গুটি উৎপন্ন কৰে তাৰমানে গুটি সৃষ্টি কৰে আৰু তাৰ পাছত কি হয় উদ্ভিদজোপাৰ বংশ বৃদ্ধি প্ৰক্ৰিয়াত সহায় কৰে স্ত্ৰীকেশৰ আৰু গৰ্ভকেশৰ সেই দুটা কাম যে ইহতে বংশ বৃদ্ধি প্ৰক্ৰিয়াত ভাগ লয় এপা ফুলৰ প্ৰধান অংশকিটা হৈছে এগেটা এডাল ঠাৰি থাকে পুষ্পবৃন্ত এটা খৰাহিৰ দৰে এটা আধাৰ অংশ থাকে টান হয় কঠিন হয় সেই অংশটো কোৱা হৈছে পুষ্পাক্ষ ফুলদানি তাৰমানে ফুলপাহৰ এটো ফুলদানি তাৰপিছত কি হয় যে তাৰ লগত সংযোগ হৈ থকা সেউজীয়া ৰঙৰ পাতৰ নিচিনা অংশকিটা কোৱা হয় বৃতি ই ফুলপাহক কলি অৱস্থাত পোক পতংগ বতাহ বৰষুণে নষ্ট কৰিব নোৱাৰাকৈ তাৰ ভিতৰৰ অংশবিলাকক সুৰক্ষিত কৰি ৰাখে কলি অৱস্থা তাৰপিছত আহিলে যে তাৰ পিছৰ অংশটো হৈছে ফুলৰ আটাইতকৈ ধুনীয়া আৰু ৰঙীন অংশটো কোৱা হৈছে দলমণ্ডল দলমণ্ডলৰ কাম কি ই ফুলপাহক দেখাত ধুনীয়া কৰি ৰাখে দ্বিতীয়তে ই কি কৰে যে পৰাগন বা পৰাগ যুগৰ বাবে পোক পতংগক নিজৰ দিশত আকৰ্ষণ কৰে তাৰপিছত আহিলে পুংকেশৰ স্ত্ৰীকেশৰ এই দুবিধ কেশৰে কি কৰে যে উদ্ভিদ জোপাৰ পৰাগন প্ৰক্ৰিয়াত বা পৰাগ যুগ প্ৰক্ৰিয়াত ভাগ লৈ বীজ উৎপন্ন কৰে গুটি সৃষ্টি কৰে আৰু তাৰ পাছত ইহতে বংশ বৃদ্ধিত সহায় কৰে সেই গুটি বা বীজৰ পৰাই উদ্ভিদ জোপাৰ বংশ বৃদ্ধি ঘটে এপা ফুলৰ এখিনি হৈছে বিভিন্ন অংশবিলাক এপা ফুলৰ বিভিন্ন অংশবিলাক ওদে আকিলে যদি এপা ফুলৰ অংশ দেখাব আহে দে তোমালকে তলৰ পৰা ঠাৰি পাত বইখনৰ তলত ঠাৰিডাল আকিবা পুষ্পবৃন্ত তাৰ ওপৰতে এনেকুৱা খৰাহি নিচা অংশটো আকিবা পুষ্পাক্ষ তাৰ ওপৰতে তোমাৰ সেউজীয়া পাতৰ কিছা কিটা আকিবা তা বৃতি তাৰ ওপৰতে এনেকুৱা ৰঙীন পাহৰ কিটা নিচা দেখুৱাবা এই পাহি কিটা দেখাবা ৰঙীন কৰিব দৰকাৰ নাই পাহি কিটা দেখুৱাবা দলমণ্ডল তাৰপিছত ওপৰত কেশৰ দেখুৱাবা স্ত্ৰীকেশৰ আৰু পুংকেশৰ স্ত্ৰীকেশৰৰ ভিতৰত ডিম্বক থাকে আৰু পুংকেশৰৰ ওপৰৰ মানে ওপৰৰ অংশত সংযোগ হৈ থকা টুকুৰা অংশটো পৰাগধানী বোলে আৰু ইয়াৰ ভিতৰত পৰাগৰেণু সোমাই থাকে তে এইখিনি হল ফুলৰ বিভিন্ন অংশবিলাক আৰু প্ৰতিটো অংশৰে কাম ঠাৰিডালে ফুলপাহক গছত লগাই ৰাখে পুষ্পাক্ষত ফুলপাহৰ বিভিন্ন অংশ সজ্জিত হৈ থাকে বৃতিয়ে ফুলপাহৰ কলি অৱস্থাত ইয়াক পোক পতংগ আৰু বতাহ বৰষুণ আদিৰ পৰা সুৰক্ষিত কৰি ৰাখে দলমণ্ডলে ফুলপাহক দেখাত ধুনীয়া কৰে আৰু পৰাগ যুগৰ বাবে পোক পতংগক নিজৰ ফালে আকৰ্ষণ কৰে স্ত্ৰীকেশৰ আৰু গৰ্ভকেশৰ স্ত্ৰীকেশৰ গৰ্ভকেশৰ এটাই গৰ্ভকেশৰ আৰু পুংকেশৰ ইহতে কি কৰে যে পৰাগন ফুলপাহত পৰাগন বা পৰাগ যুগ ঘটাই বীজ সৃষ্টি হোৱাত সহায় কৰে আৰু এই বীজৰ পৰাই উদ্ভিদ যুগৰ বংশ বৃদ্ধি ঘটায় ঢোল এপা ফুলৰ বিভিন্ন অংশবিলাক এতিয়া আহিলে সপুষ্পক উদ্ভিদৰ বংশ বৃদ্ধি প্ৰক্ৰিয়া মন দিবা হা এতিয়া চাবা মই তোমালোকক কৈছিলো দুই ধৰণৰ কেশৰ থাকে কি থাকে চাবা এডাল স্ত্ৰীকেশৰ এডাল থাকে স্ত্ৰীকেশৰ এটা স্ত্ৰীকেশৰৰ প্ৰধান অংশ হৈছে তিনটা
গৰ্ভমুণ্ড গৰ্ভদণ্ড আৰু গৰ্ভাশয় গৰ্ভাশয় আৰু গৰ্ভাশয়ৰ ভিতৰত থকা ৰেণু সদৃশ কণিকাবিলাকক ডিম্বক বুলি কোৱা হয় মই কৈছো না গৰ্ভাশয়ৰ ভিতৰত স্ত্ৰীকেশৰত ডিম্বক থাকে কিছুমানৰ ডিম্বক এটা থাকে কিছুমানৰ অসংখ্য থাকে যদি ডিম্বক এটা থাকে তেন্তে তাৰ গুটিটো এটা হয় যদি ডিম্বক দুটা থাকে তাৰ গুটি দুটা হয় যদি ডিম্বক অসংখ্য থাকে তাৰ গুটি অসংখ্য হয় হেতুৱে কথা যে এটা স্ত্ৰীকেশৰৰ গঠন তাৰ একেবাৰে সন্মুখৰ অংশটো মূৰৰ ওপৰ অংশটো গৰ্ভমুণ্ড বোলে স্ত্ৰীকেশৰ বা গৰ্ভকেশৰ একেটাই কথা গৰ্ভমুণ্ড বোলে তাৰপিছত তাৰ লগত গৰ্ভমুণ্ডৰ লগত সংযোগ হৈ থকা দীঘলীয়া চুঙা আকৃতিৰ দীঘলীয়া অংশটো কোৱা হয় গৰ্ভদণ্ড আৰু স্ত্ৰীকেশৰডালৰ একেবাৰে তলত থকা টান গোটা অংশটো গৰ্ভাশয় বোলে তাৰ ভিতৰতে গুটি সৃষ্টি হয় গৰ্ভাশয় বোলে গৰ্ভাশয়ৰ ভিতৰত থকা ৰেণুৰ দৰে অংশ বিলাকক ডিম্বক বোলে কিছুমান উদ্ভিদৰ ডিম্বক এটা থাকে সিহঁতৰ এটা বীজ বা গুটি সৃষ্টি হয় ডিম্বক অনুযায়ী গুটি কিছুমানৰ ডিম্বক দুটা থাকে তাত দুটা গুটিৰ সৃষ্টি হয় কিছুমানৰ ডিম্বক অসংখ্য থাকে তাত অসংখ্য গুটিৰ সৃষ্টি হয় তাত অসংখ্য গুটিৰ সৃষ্টি হয় এখিনি হল স্ত্ৰীকেশৰৰ বৰ্ণনা তাৰপিছত চাবা পুংকেশৰ যে স্ত্ৰীকেশৰৰ চাৰিফালে থকা সৰু সৰু মিহি মিহি কেশৰ বিলাকক পুংকেশৰ বোলে বাস পুংকেশৰ বোলে আৰু পুংকেশৰৰ ওপৰত সন্মুখ অংশত সংযোগ হৈ থকা দুটা টুকুৰাযুক্ত অংশ দুটা ভাগ থাকে তাৰ দুটা টুকুৰাযুক্ত অংশটোক পৰাগধানী বোলে বা পুং ৰেণুস্থলী বোলে পৰাগধানী বোলে বা ইয়াতে ৰেণুবিলাক সোমাই থাকে পুং ৰেণুবিলাক পুং ৰেণুস্থলী বোলে পৰাগধানী বা পুং ৰেণুস্থলী আৰু এই পৰাগধানীৰ ভিতৰতে সোমাই থকা মিহি মিহি ৰেণুবিলাকক পৰাগ ৰেণু বা পুং ৰেণু বোলে পৰাগ ৰেণু বা পুং ৰেণু বোলে আৰু পৰাগধানীৰ লগত সংযোগ হৈ থকা দীঘলীয়া দণ্ডডালক কোৱা হয় পুং দণ্ড এই দুটা অংশই লাগে পৰাগ যুগৰ বাবে স্ত্ৰীকেশৰডাল মানে গৰ্ভকেশৰডাল গৰ্ভমুণ্ড গৰ্ভদণ্ড গৰ্ভাশয় গৰ্ভাশয়ৰ ভিতৰত ডিম্বক থাকে আৰু এটা কথা মই ক'ব পাৰিছো যে গৰ্ভমুণ্ডৰ পৰা গৰ্ভাশয়লৈকে গৰ্ভদণ্ডডাল কি হয় ফুফুলা হয় ভিতৰটো নলীৰ নিচিনা খালি নলীৰ নিচিনা এই গৰ্ভদণ্ডডাল তাৰমানে ফুফুলা হয় এটা টান নহয় ভিতৰখন খালি চুঙা নিচিনা খালি গৰ্ভদণ্ডডাল ফুফুলা হয় স্ত্ৰীকেশৰৰ চাৰিওফালে থকা মিহি মিহি সৰু সৰু কেশৰ বিলাকক কোৱা হয় পুংকেশৰ বা কিছুমান ফুলত কি হয় যে কিছুমান উদ্ভিদত কি হয় যে এপাহ ফুলত গৰ্ভদণ্ড থাকে অকল আৰু আন এপাহ ফুলত পুংদণ্ড থাকে কিছুমান ফুলত দুইডাল একেপাহ ফুলতে থাকে জবা ফুলত ধৰা এইডালো আছে তাৰ লগত সৰু সৰু মিহি মিহি দণ্ডবিলাকো আছে গতিকে জানে জবা এই কিছুমানত দুইডাল কেশৰ একেলগে থাকে কিছুমানত কেশৰ দুইডাল বেলেগ বেলেগ ফুলত থাকে গতিকে চাবা যে কি হয় যে তোমাৰ পুংদণ্ড যেডাল পুংকেশৰৰ ওপৰত থকা দুটা ধানীযুক্ত দুটা খলপাযুক্ত বা দুটা টুকুৰাযুক্ত এই কঠিন অংশটোক কোৱা হৈছে পৰাগধানী
বা পুং ৰেণুস্থলী আৰু ইয়াৰ ভিতৰত কি সোমাই থাকে পুং ৰেণুবিলাক বা পৰাগ ৰেণুবিলাক সোমাই থাকে হৈছে তাৰপিছত চাবা ইয়াৰ পিছত আহিব পৰাগযোগ সিম্পল কথা পৰাগযোগ কি যে এই পৰাগধানীৰ পৰা পৰাগ ৰেণুবিলাক গৈ গৰ্ভাশয়ৰ ভিতৰত থকা ডিম্বকৰ লগত লগ লগা কাৰ্যটোৱে পৰাগযোগ কেনেকে যায় হেতু কথাই আচলতে হেকিনে কিন্তু পৰাগযোগ আচলতে হেতুৱে যে পৰাগধানীৰ পৰা পৰাগ ৰেণুবিলাক মানে পুং ৰেণুবিলাক গৈ এই স্ত্ৰী কেশৰৰ গৰ্ভাশয়ৰ ভিতৰত থকা ডিম্বকৰ লগত লগ লগা প্ৰক্ৰিয়াটোৱে পৰাগযোগ বা পৰাগন পৰাগধানীৰ পৰা পৰাগ ৰেণুবিলাক গৈ স্ত্ৰী কেশৰৰ গৰ্ভাশয়ৰ ভিতৰত থকা ডিম্বকৰ লগত লগ লগা প্ৰক্ৰিয়াটোৱে হৈছে পৰাগযোগ বা পৰাগন প্ৰক্ৰিয়া এতিয়া চাবা তাৰ কাৰণে কি হয় যে কিছুমান কাৰকৰ প্ৰয়োজন হয় মানে পৰাগ ৰেণুবিলাক গৈ কত পৰিবগে লাগিব ইয়াৰ পৰা গৈ ইয়াৰ মুখত পৰিবগে লাগিব স্ত্ৰী কেশৰৰ গৰ্ভমুণ্ডত পৰাগ ৰেণুবিলাক পৰিব লাগিব তাৰ কাৰণে কিছুমান কাৰকৰ প্ৰয়োজন হয় এতিয়া চাবা মই বুজাই আছো তোমালোকক যেতিয়া পৰাগধানীবিলাক পুৰত হয় যেতিয়া পৰাগধানীবিলাক পৈণত হয় পুৰত হয় তেতিয়া ইহত ফাটি যায় তে ফাটি যাবৰ কাৰণে কি হয় কিছুমান কাৰক লাগে কোনে সহায় কৰে যে পোক পতংগই সহায় কৰে যেতিয়া তাদি ফুলৰ মৌ খাবৰ কাৰণে ফুলত আহি পৰে দলমণ্ডলে আকৰ্ষণ কৰে ইহতক আহি যেতিয়া পৰে তে ফুলপাহত যেতিয়া হিয়তি পৰে তেতিয়া কি হয় যে হিয়তি ফুলপাহত জপিয়াই ফুৰুতে সেই পৰাগধানীবিলাক ফাটি যায় ফাটি পেলাই পৰাগ ৰেণুবিলাক বাহিৰলৈ ওলাই আহিলে কি হয় যে হিয়তৰ ঠেঙত সেই পৰাগ ৰেণুবিলাক লাগি ধৰে চাবা যে যেতিয়া পোক পতংগবিলাকক আকৰ্ষণ কৰে কিছুমান কাৰকে পৰাগ ৰেণুবিলাক গৈ স্ত্ৰী কেশৰত পৰা কাৰ্যত সহায় কৰে কিছুমান কাৰকে কোনে সহায় কৰে পোক পতংগ এক নম্বৰ কাৰণ পোক পতংগ দুই নম্বৰ কাৰণ বতাহে উৰুৱাই লৈ গৈ পেলাই 3 নম্বৰ কাৰণ বৰষুণ পানী কিছুমান পৰাগ ৰেণু বৰষুণৰ পানীত উটি গৈ পেলাই কি কৰে তাদি অন্য ফুলত থকা স্ত্ৰী কেশৰৰ গৰ্ভমুণ্ডত পৰে গতিকে বতাহ বৰষুণ পোক পতংগ এইবিলাক কাৰক পৰাগযোগ বা পৰাগন ঘটোৱা ইহতে পৰাগযোগ বা পৰাগন ঘটাত সহায় কৰে পোক পতংগ প্ৰধান কাৰক পখিলা মৌমাখি এইবিলাক প্ৰধান কাৰক পোক পতংগ দ্বিতীয় কাৰক বতাহে উৰুৱাই নি গৰ্ভমুণ্ডত পেলাই বৰষুণৰ পানী উটুৱাই নি গৰ্ভমুণ্ডত পেলাই গতিকে এইবিলাক হৈছে কাৰক পৰাগযোগ বা পৰাগন ঘটোৱা এইবিলাক হৈছে কাৰক যে পৰাগযোগ বা পৰাগন ঘটোৱা এইবিলাক কাৰক গতিকে চাবা এতিয়া মই কৈ আছো চাবা সাধাৰণ একদম সিম্পল যে পৰাগধানীবিলাক পুৰত হয় বিভিন্ন কাৰকৰ প্ৰভাৱত ইহত ফাটি যায় ফাটিলে ইয়াৰ ভিতৰত থকা পৰাগ ৰেণুবিলাক বাহিৰলৈ ওলাই আহে হৈছে আৰু সেই পৰাগ ৰেণুবিলাক ওলোৱাৰ পিছত ইহত বিভিন্ন কাৰক যেনে পোক পতংগৰ ঠেঙত লাগি নাইবা বতাহৰ সহায়ত নাইবা বৰষুণৰ পানীৰ সহায়ত পোক পতংগৰ ঠেঙত লাগি নাইবা বতাহৰ সহায়ত নাইবা বৰষুণৰ পানীৰ সহায়ত ইহত গৈ পেলাই স্ত্ৰী কেশৰৰ গৰ্ভমুণ্ডত পৰে ইয়াত পৰে বিভিন্ন কাৰকৰ প্ৰভাৱত সাধাৰণ কথা পৰাগধানী পুৰত হয় ফাটি যায় পৰাগ ৰেণু বাহিৰলৈ ওলাই আহে আৰু এই পৰাগ ৰেণুবিলাক বিভিন্ন কাৰকৰ সহায়ত যেনে পোক পতংগৰ ঠেঙৰ সহায়ত ঠেঙত লাগি ধৰি তাৰমানে সিহঁতো জপিয়াই পৰে ফুলপাহত গতিকে তাহাঁতৰ ঠেঙত লাগি জপিয়াই ফুৰোতে গৰ্ভমুণ্ডত লাগে পোক পতংগৰ ঠেঙত লাগি নাইবা বতাহৰ সহায়ত নাইবা বৰষুণৰ পানীৰ সহায়ত ইহত গৈ স্ত্ৰী কেশৰৰ গৰ্ভমুণ্ডত পৰে
আৰু স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰাৰ পাছত এই পৰাগ ৰেণুবিলাক গৰ্ভদণ্ডইদি সৰকি ভিতৰলৈ সোমাই যায় কাৰণ হেডাল ফুপুলা মই কৈছিলো এডাল ফুপুলা গৰ্ভদণ্ডইদি সৰকি ভিতৰলৈ সোমাই গৈ ইহত গৰ্ভাশয়ৰ ভিতৰত সোমাই কোন সোমাই পৰাগ ৰেণুবিলাক গৰ্ভাশয়ৰ ভিতৰত সোমাই গৰ্ভাশয়ৰ ভিতৰত ডিম্বক থাকে এই পৰাগ ৰেণুবিলাক গৈ ডিম্বকৰ সৈতে লগ লাগে গতিকে চাবা পৰাগ ৰেণু পুং ৰেণু তাৰমানে প্লাস ডিম্বক ক'ত ঘটে গৰ্ভাশয়ৰ ভিতৰত পৰাগ ৰেণু বা ডিম্বক লগ লাগি পেলাই কি সৃষ্টি কৰে সেই যোজন কোষ বা জাইগত সৃষ্টি কৰে সেই যোজন কোষ বা জাইগত সৃষ্টি কৰে মানে পুং ৰেণুবিলাক পৰাগ ৰেণুবিলাক পিতৃজনন কোষ ডিম্বক মাতৃজনন কোষ উদ্ভিদৰ ক্ষেত্ৰত গতিকে পিতৃজনন কোষ আহি তোমাৰ গৰ্ভমুণ্ডত পৰে গৰ্ভদণ্ডইদি সৰকি গৰ্ভাশয়ৰ ভিতৰত সোমাই যায় ডিম্বকৰ লগত লগ লাগে পিতৃজনন কোষ মাতৃজনন কোষ লগ লাগি সৃষ্টি কৰে ভ্ৰূণ বা জাইগত সৃষ্টি কৰে যোজন কোষ সৃষ্টি কৰে আৰু এই যোজন কোষটোৰ পৰাই কি হয় বীজ উৎপন্ন হয় এটোই গুটি বীজ সৃষ্টি হয় আৰু যেতিয়াই যোজন কোষ সৃষ্টি হয় তেতিয়াই কি হয় চাবা এই গৰ্ভাশয়ৰ মুখখন বন্ধ হৈ যায় যোজন কোষ সৃষ্টি হোৱাৰ লগে লগে গৰ্ভাশয়ৰ মুখখন বন্ধ হৈ যায় মানে আৰু পৰাগ ৰেণু সোমাব নোৱাৰা অৱস্থালৈ যায় গৰ্ভাশয়ৰ মুখখন বন্ধ হৈ যায় আৰু কেৱল চাবা এই গৰ্ভাশয়টোক বাদ দি এটো ধৰা তোমাৰ পুষ্পাক্ষটো থাকে গৰ্ভাশয়টোক বাদ দি ফুলৰ বাকি অংশবিলাক শুকাই সৰি পৰে মাত্ৰ পুষ্পাক্ষৰ ওপৰত গৰ্ভাশয়টো লাগি থাকে চাবা যেতিয়াই পৰাগ ৰেণুবিলাক গৰ্ভাশয়ৰ ভিতৰত সোমাই পৰাগ ৰেণু হৈছে ইহঁতৰ পিতৃজনন কোষ ডিম্বক হৈছে মাতৃজনন কোষ গতে পৰাগ ৰেণুবিলাক গৈ পেলাই যেতিয়াই গৰ্ভাশয়ৰ ভিতৰত সোমাই তেতিয়াই ডিম্বকৰ সৈতে লগ লাগে গতে পিতৃজনন কোষ মাতৃজনন কোষ লগ লগাৰ ফলত সৃষ্টি হয় যোজন কোষ যাক কোৱা হৈছে ভ্ৰূণ আৰু সেই তাৰ পৰাই কি হয় বীজ উৎপন্ন হয় গুটি সৃষ্টি হয় আৰু যেতিয়াই যোজন কোষ সৃষ্টি হোৱাৰ লগে লগে গৰ্ভাশয়ৰ মুখখন বন্ধ হৈ যায় আৰু গৰ্ভাশয়টোক বাদ দি ফুলৰ বাকি অংশবিলাক শুকাই সৰি পৰে গৰ্ভাশয়টোক বাদ দি ফুলৰ বাকি অংশবিলাক শুকাই সৰি পৰে একমাত্ৰ গৰ্ভাশয়টো পুষ্পাক্ষৰ ওপৰত লাগি থাকে আৰু লাহে লাহে কি হয় সেই গৰ্ভাশয়টো বাঢ়ি হি ফললে ৰূপান্তৰ হয় যেটো ফল আমি খাওঁ হি ফললে ৰূপান্তৰ হয় ফল এনেদৰে ফল সৃষ্টি হয় আৰু ফলৰ ভিতৰত বীজটো সোমাই থাকে যদি এটা ডিম্বক থাকে এটা বীজ যদি দুটা ডিম্বক থাকে দুটা বীজ যদি তিনটা থাকে তিনটা বীজ যদি অসংখ্য থাকে অসংখ্য বীজ ডিম্বক অনুযায়ী বীজ সৃষ্টি হয় আৰু সেই তাৰছত গৰ্ভাশয়টো কি হয় যে যেতিয়াই যোজন কোষ সৃষ্টি হয় তাৰ মুখখন বন্ধ হৈ যায় এটা গৰ্ভদণ্ডডাল শুকাই সৰি পৰে ফুলৰ বাকি পাহিচাহিবিলাকো শুকাই সৰি পৰে একমাত্ৰ পুষ্পাক্ষৰ ওপৰত গৰ্ভাশয়টো লাগি থাকে আৰু লাহে লাহে এই পুষ্পাক্ষটো বাঢ়ি ই ফললে ৰূপান্তৰ হয় আৰু ফলৰ ভিতৰত বীজটো সোমাই থাকে ফলৰ ভিতৰত গুটিটো বা গুটিবিলাক সোমাই থাকে আৰু পিছত এই ফল আমি আহাৰ হিচাপে খাওঁ নাইবা এই ফলত সোমাই থকা বীজৰ পৰাই পিছত এটা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হয় সপুষ্পক উদ্ভিদৰ বংশবৃদ্ধি প্ৰক্ৰিয়া কোনে ভাগ লয় স্ত্ৰীকেশৰ বা গৰ্ভকেশৰ পুংকেশৰ এটা স্ত্ৰীকেশৰৰ তিনটা অংশ গৰ্ভমুণ্ড গৰ্ভদণ্ড গৰ্ভাশয়ৰ ভিতৰৰ থকা ৰেণুৰ দৰে অংশবিলাকক কোৱা হৈছে ডিম্বক যাক আমি স্ত্ৰীজনন কোষ বুলি আমি ক'ব পাৰো তাৰ পিছত স্ত্ৰীকেশৰৰ চাৰিওফালে থকা সৰু সৰু মিহি
কেশৰ বিলাকক কোৱা হৈছে পুংকেশৰ পুংকেশৰ প্ৰতিডাল পুংকেশৰৰ ওপৰত কি হয় দুটা মানে ভাগযুক্ত দুটা থালিযুক্ত দুটা ভাগযুক্ত কি হয় এটা টুকুৰা অংশ থাকে সেইটো কোৱা হৈছে পৰাগধানী আৰু তাৰ মাজত পৰাগৰেণু বিলাক সোমাই থাকে দুটা খলপাযুক্ত কি হয় তাৰ অংশটোক কোৱা হৈছে পৰাগধানী ইয়াৰ ভিতৰত পৰাগৰেণু বিলাক সোমাই থাকে পুংজনন কোষ পিতৃজনন কোষ তাৰ পিছত কি হয় যেতিয়া বিভিন্ন কাৰকৰ প্ৰভাৱত ইহত পুৰত হলে ফাটি যায় পৰাগধানী বিলাক পৰাগৰেণু বিলাক বাহিৰলৈ পুংৰেণু বিলাক ওলাই আহে পিতৃজনন কোষ বিলাক বাহিৰলৈ ওলাই আহে বিভিন্ন কাৰক পোক পতংগৰ সহায়ত বতাহৰ সহায়ত বা বৰষুণৰ সহায়ত ইহত গৈ পেলাই কি হয় স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰে আৰু স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰাৰ পাছত পৰাগৰেণু বিলাক গৰ্ভদণ্ডই সৰকি সোমাই যায় গৈ ইহত গৰ্ভাশয়ৰ ভিতৰত সোমায় গৰ্ভাশয়ৰ ভিতৰত কি থাকে ডিম্বক থাকে গতে পৰাগৰেণু মানে পিতৃজনন কোষ আৰু ডিম্বক মানে স্ত্ৰীজনন কোষ লগ লাগি সৃষ্টি কৰে যুজন কোষ বা ভ্ৰূণ কোষ ইয়াৰ পৰাই বীজ সৃষ্টি হয় এইটোৱে গুটি এইটোৱে বীজ এইটোৱে গুটি যেটো যুজন কোষ সৃষ্টি হয় সেইটোৱে গুটি তাৰ পৰাই নতুন গছজোপা সৃষ্টি হ'ব যেতিয়া যুজন কোষ সৃষ্টি হয় তেতিয়া তাৰ গৰ্ভাশয়ৰ মুখখন বন্ধ হৈ যায় গৰ্ভদণ্ডডাল শুকাই সৰি পৰে হৈছে গৰ্ভদণ্ডৰ লগতে কি হয় ফুলৰ বাকি অংশবিলাক সব অংশ বৃতি দলমণ্ডল সব শুকাই সৰি পৰে একমাত্ৰ পুষ্পাক্ষৰ ওপৰত কি থাকে গৰ্ভাশয়টো লাগি থাকে হৈছে লাহে লাহে গৰ্ভাশয়টো বাঢ়িবলৈ আৰম্ভ কৰে আৰু হিয়ে শেষত ফলত পৰিণত হয় ফল আমি কিছুমান ফল আমি আহাৰ হিচাপে খাওঁ আৰু ফলৰ ভিতৰত সোমাই থকা যিবিলাক বীজ বা গুটি সেই পৰাই এজোপা নতুন উদ্ভিদৰ সৃষ্টি হয় এটো হল সপুষ্পক উদ্ভিদৰ বংশবৃদ্ধি প্ৰক্ৰিয়া এনেকুৱা অলপ সিজিলত আকিবা এনেকুৱা চিত্ৰৰ দ্বাৰা তুমি বুজাই দিব লাগিব এনেকুৱা চিত্ৰৰ দ্বাৰা যদি সপুষ্পক উদ্ভিদৰ বংশবৃদ্ধি প্ৰক্ৰিয়া বা পৰাগযোগ বা পৰাগন বা বীজ কেনেকৈ সৃষ্টি হয় দীক্ষা বুলি ক'লে সপুষ্পক উদ্ভিদ নাহিব পাৰে বীজ বা গুটি সপুষ্পক উদ্ভিদতে সৃষ্টি হয় সপুষ্পক উদ্ভিদতহে সৃষ্টি হয় গতে গুটি বা বীজ কেনেকৈ উদ্ভিদৰ দ্বাৰা সৃষ্টি হয় বুলি ক'লে তুমি ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব স্ত্ৰীকেশৰ আৰু পুংকেশৰৰ পৰা স্ত্ৰীকেশৰৰ বিভিন্ন অংশ আৰু তাৰ ভিতৰত থকা যিবিলাক ডিম্বক সেইবিলাক হৈছে স্ত্ৰী জনন কোষ হৈছে জনন কোষ আৰু পুংকেশৰৰ ভিতৰত যিবিলাক পৰাগৰেণু আছে সিহঁতি পুং জনন কোষ পিতৃ জনন কোষ সিহঁতি গৈ পেলাই গৰ্ভাশয়ৰ ভিতৰত সোমাই ডিম্বকৰ লগত লগ লাগিলে গুটি সৃষ্টি হয় গতে তাৰ কাৰণে কিছুমান কাৰক লাগে পোক পতংগ বতাহ বৰষুণ এইবিলাকৰ সহায়ত সিহঁত গৈ গৰ্ভমুণ্ডত পৰে গৰ্ভদণ্ডডাল ফুপুলা তাৰ মাজেদি সৰকি সোমাই যায় গৰ্ভাশয়ত সোমাই তাত দৈ ডিম্বকৰ সৈতে লগ লাগি সৃষ্টি কৰে ভ্ৰূণ বা যুজন কোষ আৰু তাৰ পৰাই হেতুৱে হৈছে উদ্ভিদজোপাৰ বীজ যেতিয়াই গুটি বা বীজ সৃষ্টি হয় বা যুজন কোষ সৃষ্টি হয় মুখখন বন্ধ হৈ যায় গৰ্ভদণ্ডডাল সৰি যায় গৰ্ভদণ্ডৰ লগতে ফুলৰ বাকি অংশবিলাকো শুকাই যায় একমাত্ৰ পুষ্পাক্ষৰ ওপৰত গৰ্ভাশয়টো লাগি থাকে আৰু লাহে লাহে সি বাঢ়িবলৈ ধৰি এটা সময় ই ফললৈ ৰূপান্তৰ হয় আৰু তাৰ মাজত বীজবিলাক সোমাই থাকে হৈছে হৈছে নাই হৈছে মেম হৈছে বুজি পাইছা না পাইছো মেম সপুষ্পক উদ্ভিদৰ বংশবৃদ্ধি প্ৰক্ৰিয়া এপাহ ফুলৰ বিভিন্ন অংশবিলাক হৈছে স্ত্ৰীকেশৰ মানে গৰ্ভকেশৰ আৰু পুংকেশৰ হৈছে ইহঁতৰ বংশবৃদ্ধি প্ৰক্ৰিয়াৰ ইহঁতৰ প্ৰধান অংশ ফুলপাহৰ ইহঁত দুটাই পৰাগনত ভাগ লয় ইহঁতি পৰাগন প্ৰক্ৰিয়াত ভাগ লয় পৰাগযোগ বা পৰাগন কাক বোলে বুলি ক'লে সেইটোৱে যে যি জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা পৰাগধানীৰ পৰাগৰেণুবিলাক গৈ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত মানে গৰ্ভদণ্ডই সৰকি গৰ্ভাশয়ৰ ভিতৰত লগ লাগি ডিম্বকৰ সৈতে লগ লাগি যুজন কোষ সৃষ্টি কৰা প্ৰক্ৰিয়াক পৰাগ এটো নকয় বলে এটো ক'ব পাৰা যে কিছুমানে এটো কয় যে মই এটা যে পুংকেশৰৰ পৰাগৰেণুবিলাক বিভিন্ন
কাৰকৰ সহায়ত গৈ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰা প্ৰক্ৰিয়াটোক পৰাগ যোগ বা পৰাগন বোলে ভিতৰলৈ সোমা প্ৰক্ৰিয়াটো নহয় পৰাগ ভিতৰত সোমাই পেলাই ডিম্বকৰ সৈতে লগ লাগি পেলাই বীজ সৃষ্টি কৰা প্ৰক্ৰিয়াটোক নিষেচন বোলে দুটা বস্তু আছিলে মই একেলগে চাবা সব পৰাগ যোগ বা পৰাগন আৰু আনটো হৈছে নিষেচন পৰাগ যোগ বা পৰাগন কি যে যি জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা বিভিন্ন কাৰকৰ সহায়ত পৰাগ ধানীৰ পৰা পৰাগ ৰেণুবিলাক গৈ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰা প্ৰক্ৰিয়াটোক পৰাগ যোগ বা পৰাগন বোলে স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰা প্ৰক্ৰিয়াটোক পৰাগ যোগ বা পৰাগন বোলে ভিতৰলৈ গৈছে নাই গৈছে তাৰটোৰ লগত সম্পৰ্ক নাই যি জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা পুংকেশৰৰ পৰাগ ধানীৰ পৰা পৰাগ ৰেণুবিলাক গৈ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰা প্ৰক্ৰিয়াক পৰাগ যোগ বা পৰাগন বোলে 2 নম্বৰ আহিলে নিষেচন যে পৰাগ ৰেণুবিলাক গৰ্ভদণ্ডইদি সৰকি গৰ্ভাশয়ৰ ভিতৰত থকা ডিম্বকৰ সৈতে লগ লাগি যোজন কোষ সৃষ্টি কৰা প্ৰক্ৰিয়াক নিষেচন বোলে ফাৰ্টিলাইজেশ্যন নিষেচন বোলে গৈ গৰ্ভমুণ্ডত জাস পৰিছে সেইটো পৰাগ যোগ ঘটাৰ পাছত নিষেচন কাক বোলে বুলি আহিলে তেটো হ'ব যে পৰাগ যোগ ঘটাৰ পাছত পৰাগ ৰেণুবিলাক গৰ্ভদণ্ডইদি সৰকি গৰ্ভাশয়ৰ ভিতৰত থকা ডিম্বকৰ সৈতে লগ লাগি বীজ বা যোজন কোষ সৃষ্টি কৰা প্ৰক্ৰিয়াক নিষেচন বোলে বীজ বা যোজন কোষ সৃষ্টি কৰা প্ৰক্ৰিয়াক নিষেচন বোলে ফাৰ্টিলাইজেশ্যন নিষেচন বোলে পৰাগ যোগ কাক বোলে বুলি আহিলে চিধাচিধি যে পুংকেশৰৰ পৰা পৰাগ ৰেণু গৈ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰা প্ৰক্ৰিয়াক পৰাগ যোগ বোলে নিষেচন কাক বোলে ফাৰ্টিলাইজেশ্যন কাক বোলে বুলি উদিলে যে পৰাগ যোগ ঘটাৰ পাছত আগৰ দুখৰ তুমি নকলেও হ'ব তেতিয়া পৰাগ যোগ ঘটাৰ পাছত পৰাগ ৰেণুবিলাক গৰ্ভদণ্ডইদি সৰকি গৰ্ভাশয়ৰ ভিতৰত থকা ডিম্বকৰ সৈতে লগ লাগি বীজ বা যোজন কোষ বা ভ্ৰূণ সৃষ্টি কৰা প্ৰক্ৰিয়াক নিষেচন বোলে বীজ কি খুদে হেতু পৰ কথা বীজ কেনেকৈ সৃষ্টি হয় বা যোজন কোষ বীজ বা নিষেচন বোলে ভিতৰত তাৰমানে পৰাগ ৰেণু আৰু ডিম্বক লগ লগা প্ৰক্ৰিয়াটো নিষেচন মাত্ৰ পৰাগ ৰেণু আহি গৰ্ভমুণ্ডত পৰা প্ৰক্ৰিয়াটো পৰাগ যোগ হেতু দুটা পাৰ্ট হৈছে অ মেম টোপনি যাও যেন লাগে দেখোন আচ্ছা এতিয়া উদ্ভিদৰ সপুষ্পক উদ্ভিদৰ বংশবৃদ্ধি প্ৰক্ৰিয়াটো তোমালোকৰ শেষ হৈছে বাকি অকমান আগৰ ফালে আছে নিম্ন শ্ৰেণী উদ্ভিদৰ বংশবৃদ্ধি প্ৰক্ৰিয়া বিভংগন দিভংগন এইবিলাক আছে এইবিলাক মই কাইলৈ ক্লাছত পঢ়াই শেষ কৰি দিম কাইলৈ আকৌ 6:30 পঢ়িম শুনিছা কাইলৈ পঢ়াই দিলে এটো লেসন শেষ হৈ যাব হৈছে হ'ব মেম কাইলৈ পঢ়াই দিলে এটো লেসন শেষ হ'ব মই এতিয়া কৈ থৈছো মই আকৌ মেছেজ দিবলৈ পাহৰি থাকো গতিকে মই তোমালোকক কৈ দিছো কাৰণ কোৱা নোকোৱা তোমাৰ কেটামানেই আহা গতিকে কাইলৈ মই 6:30 বজাত আকৌ ক্লাছ কৰিম কৰি আগৰ এই বিভংগন দিভংগন এইবিলাক পঢ়াই শেষ কৰি দিলে এটো লেসন শেষ হৈ যাব গতিকে এটো হল সপুষ্পক উদ্ভিদৰ বংশবৃদ্ধি প্ৰক্ৰিয়া সেইখিনি যদি পঢ়োৱা হল তে মই আগলৈ যাম সহজ অংশখিনিলে যাম কাইলৈ পঢ়াই দিলে এটো লেসন শেষ হৈ যাব এটো লেসন শেষ হ'ব তাৰ আগৰ লেসন শেষ হ'ল তাৰ আগৰ লেসন শেষ হ'ল আৰু বাকি থাকিব মগজু আৰু প্ৰতিধ্বনু এই দুটা পঢ়াই দিলে প্ৰায় লেসন কোৰ্সটো তোমালোকৰ শেষ দে মই কাইলৈ এটো লেসন শেষ কৰি দিম বুজি পাইছা ন হ'ব মেম পাইছো Oh, ma'am. আছে দিয়া বাই 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 মেম বাই বাই Bye, ma'am. Bye, ma'am. বাই 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 পঢ়িবা দেই হ'ব মেম
clear. More about stop recording to